তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন নিয়ম জাৰি কৰিছে। তো আপোনাৰ যদি ৰেচন কাৰ্ড আপোনাৰ আছে, যদি আপোনাৰ ৰেচন কাৰ্ডখন যদি বন্ধ কৰিব নিবিচাৰে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ সকলো ডিটেইলছ আপোনাক জনাই দিম। তো আপোনাক কি কৰিব লাগিব, যদি আপোনালোকে নকৰে তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব। যদি আপোনালোকে বন্ধ হ'ব নিবিচাৰে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন নিয়ম জাৰি কৰিছে। তো কি নতুন নিয়ম জাৰি কৰিছে, কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, তো আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ত। আৰু আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৰে দৰিদ্ৰ পৰিয়ালৰ হাতত এটাকৈ ৰেচন কাৰ্ড আছে। আৰু এই ৰেচন কাৰ্ডখন যদি বন্ধ হৈ যায় তো সেই দৰিদ্ৰ পৰিয়ালৰ ওপৰত কি আপোনাৰ প্ৰভাৱ হ'ব আপোনালোকে সকলোৱে বুজি পায়। কাৰণ যিটো ৰেচন কাৰ্ড, এই ৰেচন কাৰ্ডখনৰ জৰিয়তে বহুত সুবিধা লাভ কৰে। যদি ৰেচন কাৰ্ডখনে বন্ধ হৈ যায় তো ৰেচন কাৰ্ডখন যদি বন্ধ হৈ যায় বহুত সুবিধাৰ পৰা বঞ্চিত হৈ যাব। তো আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু কি নতুন নিয়ম আহিছে, কি নতুন নিয়ম জাৰি কৰিছে, চৰকাৰে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আপোনালোকে জানিব পাৰিব। তো দেৰি নকৰিব, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, আৰু সোনকালে দেৰি নকৰি আপোনালোকে সোনকালে এই কামবোৰ আপোনালোকে কৰি ল'ব। তো কি নতুন নিয়ম আহিছে, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে নতুন নিয়মৰ বিষয়ে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে বৰ্তমান অসম চৰকাৰৰ আৰু খাদ্য বিভাগে কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নিয়ম জাৰি কৰিছে। আপোনাৰ কাৰ্ডখন সক্ৰিয় কৰি ৰাখিবলৈ আৰু চৰকাৰী সুবিধা লাভ কৰিবলৈ তলৰ কথা কেইটা অতি সোনকালে কৰাটো প্ৰয়োজনীয়। তো আপোনালোকে নিশ্চয় বুজি পালে। যদি আপোনাৰ ৰেচন কাৰ্ডখন আছে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ নতুন জাননী আহি গৈছে। তো এই জাননীখনত কি কোৱা হৈছে, কি নতুন নিয়ম আহিছে, আপোনাক কি কৰিব লাগিব। তো আপোনালোকে যদি নকৰে তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব। তো কি কৰিব লাগিব, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। তো চাই এতিয়া আপোনালোকে প্ৰথমটো হ'ল আপোনাৰ 1 নম্বৰ, আপোনাৰ ৰেচন বিতৰণৰ সাময়িক সলনি জুন আৰু জুলাই। তো আপোনাক নিশ্চয় বুজি পালে, জুন আৰু জুলাই। ইয়াতে কোৱা হৈছে ৰাজ্যত নতুন চৰকাৰৰ গঠন আৰু পূৰ্ণাংগ বাজেট প্ৰক্ৰিয়াৰ বাবে যোগান বিভাগে এক বিশেষ ঘোষণা কৰিছে। বৰ্তমান যিটো নতুন চৰকাৰ গঠন কৰিছে আৰু নতুন বাজেটৰ প্ৰক্ৰিয়াৰ বাবে যোগান বিভাগে এক বিশেষ ঘোষণা কৰিছে। তো কি ঘোষণা কৰিছে আপোনালোকে জানি লওক। ইয়াতে কোৱা হৈছে চাগে আপোনালোকে বিনামূলীয়া চাউল, ৰেচন কাৰ্ডৰ অধীনত লাভ কৰা বিনামূলীয়া চাউলৰ যোগান নিয়মীয়াকৈ চলি থাকিব, ইয়াত কোনো বাধা নাহে। তো আপুনি নিশ্চয় বুজি পালে, যিটো বিনামূলীয়া যিটো চাউল, এই চাউলটো আপোনালোকে পাই থাকিব, আপোনাৰ ইয়াতে কোনো বাধা নাহে, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তাৰপিছত ইয়াতে চাওক, যিটো আপোনাক মাজতে আপোনাৰ যিটো দাইল, চেনি আৰু নিমখ, ৰাজ সাহায্যযুক্ত দাইল, চেনি আৰু নিমখৰ বিতৰণ জুন আৰু জুলাই এই 2 মাহৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিছে। তো এই যিটো আপোনাৰ দাইল, চেনি আৰু নিমখ পাই আছিলে, এইটো আপোনাৰ জুন জুলাই মাহৰ বাবে সাময়িক স্থগিত বৰ্তমান বন্ধ কৰি ৰাখিছে। বৰ্তমান আপোনালোকে লাভ নকৰিব। তো আপুনি নিশ্চয় বুজি পালে। তো ইলেকশ্যনৰ আগত কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা কথা ঘোষণা কৰিছিলে যে ৰেচন কাৰ্ডত দাইল, চেনি আৰু নিমখটোতো পাই থাকিব, লগতে 1 লিটাৰ আপোনাক সৰিয়হৰ তেল আপোনাক দিব বুলি ঘোষণা কৰিছিলে। তো এতিয়া 1 লিটাৰ তেলটো বাদেই দিয়ক, এতিয়া আৰু দাইল, চেনি আৰু নিমখো বন্ধ কৰি দিছে। তো এতিয়া আপোনালোকে এই দাইল, চেনি আৰু নিমখটো পাবনে নাই, বা এইটো একেবাৰে বন্ধ হ'ল নে আপোনাৰ কেইদিনমানৰ কাৰণে বন্ধ হ'ল, কিন্তু এইটো অনিৰ্দিষ্ট কাললৈকে বন্ধ দিয়া হৈছে, স্থগিত ৰখা হৈছে। এই যিটো দাইল, চেনি আৰু নিমখ, চাউলটো আপোনালোকে পাই থাকিব। যিটো চাউল আপোনালোকে বিনামূলীয়া যিটো চাউল, এইটো আপোনালোকে পাই থাকিব, আপোনাক এইটো কোনো টেনশ্যন কৰিব নালাগে। যদি আপোনাৰ ৰেচন কাৰ্ডখন সকলো অ'কে হৈ থাকে, যদি সকলো অ'কে হৈ আছে তো আপোনালোকে বিনামূলীয়া চাউলটো পাই থাকিব, কিন্তু দাইল, চেনি আৰু নিমখটো আপোনালোকে নাপাব। তো আপোনালোকে নিশ্চয় বুজি পালে, ইয়াতে স্থগিত ৰখা হৈছে আপোনাৰ যিটো দাইল, চেনি আৰু নিমখ। তাৰপিছত ইয়াতে কোৱা হৈছে, ইয়াতে আগষ্ট মাহৰ পৰা নতুন বাজেট পাছ হোৱাৰ পিছত এই সামগ্ৰীসমূহ পুনৰ যোগান ধৰা হ'ব। তেতিয়া কি কোৱা হৈছে, আগষ্ট মাহৰ যিটো নতুন বাজেট যেতিয়া পাছ কৰা হ'ব আগষ্ট মাহত, তেতিয়াহে আপোনালোকে এই সামগ্ৰীসমূহ আপোনালোকে দাইল, চেনি আৰু নিমখ এইটো আপোনালোকে পাব। বৰ্তমান আপোনাৰ কিন্তু বন্ধ হৈ আছে, সেইটো আপোনালোকে লাভ নকৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে।
বৰ্তমান বিনামূলীয়া চাউলটি আপোনালোকে পাই থাকিব, কিন্তু এই দাইল চেনি আৰু নিমখটো আপোনালোকে নাপাব, সেইটো আপোনাৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰখা হৈছে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত এতিয়া আপোনালোকৰ যিটো ৰেচন কাৰ্ড, এই ৰেচন কাৰ্ডখন আপোনালোকে কি কৰিব লাগিব, ইয়াতে কোৱা হৈছে আপোনাক এই 2 নম্বৰ চাইডে আধাৰ লিংক আৰু eKYC আটাইতকৈ জৰুৰী। তো এতিয়া কথা হ'ল আপোনাৰ যিটো ৰেচন কাৰ্ড, এই ৰেচন কাৰ্ডখন eKYC কৰা হৈ আছেনে নাই। যদি আপোনাৰ eKYC কৰা হোৱা নাই, তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ কৰি দিব চৰকাৰে। তো আপুনি নিশ্চয় বুজি পালে। তো কেনেকৈ আপোনালোকে চেক কৰিব আপোনাৰ eKYC কমপ্লিট হৈ আছেনে নাই। তো eKYCটো আপোনালোকে চেক কৰিব লগা হ'লে আপোনাক যিটো সুলভ মূলৰ দোকান, য'ৰ পৰা আপোনালোকে চাউল বা দাইল চেনি এইবোৰ লৈ আহিছিলে, সেই দোকানখনত আপোনাক যাব লাগিব, সেই ডিলাৰৰ ওচৰত যাব লাগিব, যাই আপোনাক ক'ব লাগিব যে মোৰ যিটো ৰেচন কাৰ্ড, এই ৰেচন কাৰ্ড আপোনাৰ eKYC হৈ আছেনে নাই সেইটো মোক চেক কৰি লাগে। তো তাতে আপোনাৰ এটা মিচিং দিয়া থাকে, সুলভ মূলৰ দোকানত যিটো এজেণ্টৰ হাতত এটা মিচিং দিয়া থাকে, সেই মিচিংটিৰ যোগেৰে আপোনাক চাই দিব যে আপোনাৰ ৰেচন কাৰ্ডখন eKYC হৈ আছেনে নাই। যদি eKYC কৰা নাই, তো সোনকালে আপোনালোকে eKYCটো কৰি ল'ব। তো আটাইতকৈ জৰুৰী ইয়াতে কোৱা হৈছে, ইয়াতে চাওক আপোনালোকে চৰকাৰে ৰেচন কাৰ্ড ডাটাবেছ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিছে। আপোনাৰ কাৰ্ডখন যাতে বাতিল নহয় তাৰ বাবে তলৰ কামটো কৰক। তো আপোনাৰ যিটো ৰেচন কাৰ্ড, এই ৰেচন কাৰ্ডখন যাতে বন্ধ নহয়, তো তাৰ বাবে আপোনাক কিছুমান কাম কৰিব লাগিব। তো কি কৰিব লাগিব মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমটো চাওক, ইয়াতে আপোনালোকে কাৰ্ডখনত থকা প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড লিংক আৰু বায়'মেট্ৰিক eKYC কৰাটো বাধ্যতামূলক। যদি আপোনালোকে নকৰে eKYC বায়'মেট্ৰিক এইবোৰ আপোনালোকে আধাৰ লিংক যদি নকৰে, তো আপোনাৰ যিটো ৰেচন কাৰ্ড সেইটো আপোনাৰ বন্ধ হৈ যাব। তো আপোনালোকে নিশ্চয় বুজি পালে, আৰু এইটো কিন্তু বাধ্যতামূলক। তাৰপিছত ইয়াতে কোৱা হৈছে, যদি পৰিয়ালৰ কোনো সদস্যৰ eKYC কৰা হোৱা নাই, তেন্তে নতুন তালিকাত তেওঁৰ নাম কৰ্তন হ'ব পাৰে। যিটো নতুন তালিকা আহিব বৰ্তমান, এই তালিকাত আপোনাৰ নাম কৰ্তন হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা। তো আপোনাক নিশ্চয় বুজি পালে। গতিকে ওচৰৰ সুলভ মূল্যৰ দোকান, ৰেচন শ্বপ বা সমবায় সমিতিলৈ গৈ ইয়াতে বায়'মেট্ৰিক আপোনাক দিব লাগিব। বায়'মেট্ৰিক দি এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। তো আপোনাক নিশ্চয় বুজি পালে। যিটো আপোনাৰ সুলভ মূল্যৰ দোকান বা যিটো সমবায় সমিতিলৈ, য'ৰ পৰা আপোনালোকে চাউল লৈ আহে, সেই তাতে আপোনাক যাব লাগিব, তাতে গৈ আপোনাৰ eKYCটো কমপ্লিট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত 3 নম্বৰ চাইতে আপোনালোকে 2026 চনৰ নতুন তালিকা নিউ লিষ্ট কেনেকৈ পৰীক্ষা কৰিব। চৰকাৰে বহু ভুৱা আৰু অপপাত্ৰ হিতাধিকাৰীৰ নাম তালিকাৰ পৰা বাদ দি নতুন তালিকা প্ৰস্তুত কৰিছে। আপোনাৰ নামটো তালিকাত আছে নে নাই তলত দিয়া ধৰণে পৰীক্ষা কৰক। তো এতিয়া আপোনালোকৰ যিটো নতুন লিষ্ট প্ৰকাশ কৰিছে 2026 চনত, এই লিষ্টখনত আপোনাৰ নাম আছেনে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। ইয়াতে উদাহৰণটো আপোনাক দিয়া হৈছে। ইয়াতে 1 নম্বৰ চাইতে আপোনালোকে প্ৰথমতে অফিচিয়েল ৱেবছাইটত যাব লাগিব। এইটো হ'ল আপোনাৰ অফিচিয়েলি ৱেবছাইট। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আপোনাক যাব লাগিব, যাই আপোনালোকে তাত ৰেচন কাৰ্ড ডিটেইলছ বা পাব্লিক ৰিপৰ্ট অপশ্যন বা বাছনি কৰক। তাতে এটা পাব্লিক বা ৰেচন কাৰ্ড ডিটেইলছ বুলি এটা অপশ্যন পাব, তাতে আপোনাক ক্লিক কৰিব লাগিব। তো নিজৰ জিলাত মহকুমা, গাঁও পঞ্চায়ত, ৱাৰ্ড বাছনি কৰক। আপোনাৰ এলেকাৰ সুলভ মূল্যৰ দোকানৰ FPS ডিটেইল নাম বিচাৰি উলিয়াই তাৰ কোড নম্বৰত ক্লিক কৰিলে সমগ্ৰ তালিকাখন ডাউনলোড হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাত আপোনাৰ নাম আৰু পৰিয়ালৰ সক্ৰিয় সদস্যৰ সংখ্যা পৰীক্ষা কৰি লওক। তো আপোনাৰ সেই লিষ্টখনৰ নাম আছেনে নাই আপোনালোকে সোনকালে চেক কৰি ল'ব। তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে, মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে চেক কৰিব। যদি আপোনালোকক ভিডিঅ' লাগে, আপোনালোকে সোনকালে যদি আপোনাক ভিডিঅ' লাগে, তো কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তাৰপিছত ইয়াতে মনত ৰাখিব, ইয়াতে কোৱা হৈছে, মনত ৰাখিব যদি আপোনাৰ কাৰ্ডখনত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব লগা আছে, যেনে নতুনকৈ জন্ম হোৱা, শিশু বা বিবাহ সূত্ৰে অহা সদস্য, তেন্তে জন্মৰ প্ৰমাণপত্ৰ বা প্ৰয়োজনীয় নথি লৈ আপুনি অনলাইন বা ওচৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ইয়াতে আপোনাক যিটো দোকান কাৰ্যালয়ত আপোনালোকে আবেদন কৰিব পাৰে। তো আপোনাক সেই য'ৰ পৰা আপোনালোকে চাউল বা দাইল আপোনালোকে লাভ কৰি আছে সুলভ মূল্যৰ দোকান এজেণ্টৰ ওচৰত, সেই তাতে আপোনাক যাব লাগিব। এইবোৰ ডকুমেণ্টছ লৈ গৈ আপোনালোকে সদস্যৰ নাম আপোনালোকে এড কৰিব পাৰিব। তাৰপিছত ইয়াতে কৈছে কাৰ্যালয়ত আপোনালোকে আবেদন কৰিব পাৰে। কোনো কিবা যদি অসুবিধা আপোনাৰ আছে, ইয়াতে আপোনালোকে অসুবিধা বা অভিযোগৰ বাবে চৰকাৰী টল ফ্ৰী নম্বৰত আপোনালোকে কল কৰিব পাৰিব। তো এই টল ফ্ৰী নম্বৰত আপোনালোকে কল কৰি সকলো আপোনালোকে জানিব পাৰিব। সকলো ডিটেইলছ আপোনালোকে এই টল ফ্ৰী নম্বৰত কল কৰি আপোনালোকে লৈ ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো আপোনাৰ ৰেচন কাৰ্ডখন আপোনালোকে প্ৰথমতে eKYCটো কমপ্লিট কৰি ল'ব।
2 নম্বৰত আপোনাৰ যিটো চাউল যিটো আপোনাৰ দাইল চেনি নিমখ পাই আছিলে সেইটো আপোনাৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰখা হৈছে আৰু আপোনালোকে যিটো ৰেচন কাৰ্ডত যিটো চাউল সেইটো বিনামূলীয়া যিটো চাউল সেইটো আপোনালোকে পাই থাকিব তো আপোনালোকে নিশ্চয় বুজি পালে আৰু নতুনকৈ যদি আপোনালোকে সদস্য এড কৰিব বিচাৰে সেইটোও আপোনালোকে পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে আৰু যদি নতুন লিষ্টখন চাব বিচাৰে সেইটোও আপোনালোকে চাব পাৰিব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে চেক কৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলোৱে এই নতুন নিয়ম বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা চৰকাৰে সকলোৱে যাতে জানিব পাৰে ধন্যবাদ